মানে শিৱসাগৰৰ মুখত ভাল লাগে শিৱসাগৰৰ আবহাৱাটো মোৰ পচন্দ হয় মানে আনন্দ লাগিছে আমাৰ গোটেই মানুহখিনি আজি একগোট হৈ আমি হেই গাইজ আসসালামু আলাইকুম সকলোকে নমস্কাৰ পুনৰবাৰ স্বাগতম মোৰ চেনেললৈ আজি আকৌ ঘূৰি আহিলোঁ আপোনালোক চালে আন এটা ভিডিঅ' লৈ পেলাই আজি আপোনালোকে যিহেতু জানে যে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে পবিত্ৰ মাহে ৰমজান চলি আছে আৰু সেই উপলক্ষে আজি শিৱসাগৰ উজনি অসম সন্মিলিত মুছলিম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ইফতাৰৰ আয়োজন কৰা হৈছে আৰু সেই উপলক্ষে আমি এতিয়া হৈছোঁ শিৱসাগৰমুখী আৰু বৰ্তমান আমাৰ লগত এতিয়াতো বৰ্তমান নায়াবে আছে আৰু মইনাকা আছেনে গ'লা মইনাকা আছে মইনাকা আৰু মইনাকা বৌ যাব আৰু এতিয়া বৰ্তমান আহি পালোহি জানকাহঁতৰ ঘৰলৈ আৰু এতিয়া ইয়াৰ পৰা জানকা আৰু জানকা বৌ যাব জানকা ইতিমধ্যে ৰেডি হৈ গ'ল একেবাৰে ৰেডি জানকা যাবৰ কাৰণে আৰু আপোনালোকে দেখিছে জানকা ঘৰটো কি ধুনীয়া ভিতৰটোতো আৰু মৰম লগা বাহিৰৰ পৰা ইমান মৰম লগা তেন্তে এতিয়া আপোনালোক ভিডিঅ'টো শেষলৈকে থাকক আমি শিৱসাগৰলৈকে যোৱালৈকেতো ভিডিঅ'টো কৰিব নোৱাৰিম আজি গাড়ী চলাবলৈ মন গৈছে মোৰ বহুত তাকে থাকক ভিডিঅ'টো শেষলৈকে বাকী দেখাম মইনাকা বৌকো লগ কৰাই দিম আৰু জানকাৰ বৌকো লগ কৰাই দিম তেন্তে থাকক ভিডিঅ'টো শেষলৈকে আহি পালোহি শিৱসাগৰ আৰু এই ইফতাৰ আয়োজন কৰা হৈছে ৰংঘৰ চাৰিআলি স্থিত ভূপেন হাজৰিকা বিবাহ ভৱনত আৰু আপোনালোকে দেখিব পাইছে সময়ৰ প্ৰতি লক্ষ্য ৰাখি সকলোৰে বাবে ইয়াত ইফতাৰ সজোৱা হৈছে আৰু এইফালে ৰিকিকা লাগি আছে কামত ৰিকিকা আৰু ৰাজুকা আপুনি আহিলে কেতিয়া ৰাজুকা অহা গমেই নাপালোঁ কোনটো টাইমত আহে কোনটো টাইমত এঘণ্টা হৈ গ'ল আজি আয়োজন কৰা হৈছিলে আমাৰ কিছু যান্ত্ৰিক অসুবিধাৰ বাবে মাইক ছেটটো অলপ ব্যৱহাৰ কৰিব আমি পৰা নাই আমি মাতি আহিছিলোঁ ধৰক আমাৰ বিমল গগৈ ছাৰ সন্মানীয় শিৱসাগৰৰ আৰু তেনেকুৱা বিশিষ্ট বহুকেইজন ব্যক্তি আহি আছে প্ৰশাসনৰ মানুহখিনি তেওঁলোকো আহি আছে আমাৰ মাজত চামচুল বাইক ডাঙৰীয়া আছে আনচাৰ্কাৰ আছে আছাদুল্লাহ ডাঙৰীয়া আমাৰ ইয়াৰ মামুদ যিখিনি আমাৰ হয় সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ দাঁত ভ্ৰমণ কৰাৰ বাবে আমাৰ পিয়লি কলেজৰ প্ৰাক্তন অধ্যক্ষ জামান ছাৰ আছে তেওঁ তলতে বহি পৰিছে বেয়া নাপাব আমাৰ ৰবিউল জোনাব আৰু আতিক জোনাব আছে সকলোৱে দোৱা কৰিব আমাৰ যাতে ভাতৃত্ববোধৰ এনাৰ্জিডাল কেনেকৈ সুধি হয় তাৰ কাৰণে এটা সমূহীয়া দোৱাৰ আয়োজন কৰিছিলোঁ আমাৰ সময় বেছি নাই জাষ্ট এইফালে আজান হোৱাই নাই আৰু নায়াবে ইফতাৰ কৰি দিলে নায়াব ইফতাৰ হৈ গ'ল ইফতাৰ কৰি ল'লা হে নায়াবে ইফতাৰ কৰি আদায় এয়া আপোনালোকে দেখিব পাইছে তিয়ঁহ খাই মেলি ৰেডি নায়াবে তিয়ঁহ খাই দিলে ৰোজা আছিলে নাই হে ৰোজা মোৰ ইফতাৰ হৈ গ'ল অলপ খৰকেই কৰিলোঁ কাৰণ লাহে লাহে কৰিলে আপোনালোকক দেখাবলৈ একো বাকী নাথাকিলেহেঁতেন আৰু ইয়াত দেখিব পাইছে আপোনালোকে মহিলাসকলেও ইফতাৰ গ্ৰহণ কৰি আছে আৰু ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে প্ৰশাসনৰ বিষয়ববীয়াসকল আৰু ইয়াত আপোনালোকে দেখিব পাইছে তেওঁলোকে ইফতাৰ গ্ৰহণ কৰি থকা এটা মুহূৰ্ত আৰু এয়া হ'লগৈ আমাৰ আবিদুৰ্গা ইফতাৰ গ্ৰহণ কৰি থকা অৱস্থাত ধুনীয়া কেনেকুৱা হৈছে বঢ়িয়া হৈছে ধুনীয়া আজি প্ৰগ্ৰেমটো ভাল হ'ল গতিকে অনাগত দিনত ইয়াতকৈ ভালকৈ কৰিবলৈ আমি চেষ্টা অব্যাহত ৰাখিম আৰু আজি যিসকল মানুহে আহি শুভাকাংক্ষী আহি সতীৰ্থ আহি দল মত নিৰ্বিশেষে প্ৰশাসন সকলো আহিলে সকলোলৈ আপোনালোকৰ জৰিয়তে মিডিয়াৰ জৰিয়তে আপোনাৰ চেনেলৰ যোগেদি আপোনাৰ মাধ্যমেদি আমি সকলো অসমবাসীক ধন্যবাদ জনাইছোঁ ঈদৰ শুভেচ্ছা যাচিছোঁ আৰু লগতে বিহু অসমৰ সাতামপুৰুষীয়া যিটো জাতীয় উৎসৱ ৰঙালী বিহু আমি আজি এই ইফতাৰ থলীৰ পৰা সমন্বয়ৰ সেতু বান্ধন একাত্মবোধেৰে একতাৰ দোলেৰে বান্ধ খাই যোৱাৰ প্ৰতিশ্ৰুতিৰে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত দিনত চবৰে সুখ শান্তি সমৃদ্ধিৰে ভৰি পৰক এই শুভকামনা যাচিছোঁ সতীৰ্থসকলৰ লগত ইফতাৰৰ আমেজটোৱে বেলেগ তো এতিয়া ইফতাৰ কৰি যিহেতু মানে আজৰি হ'লোঁ এতিয়া আমি আহিম আমাৰ মানে সংগ্ৰামী সদস্যসকলৰ ওচৰলৈ যে তেওঁলোকে কি ক'ব বিচাৰে তো প্ৰথমতে যাম মুনুগাঁৱৰ ওচৰলৈ লগতে সকলোৱে ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আহিবলগীয়া যি ৰঙালী বিহু লগ জনাইছোঁ ইতিমধ্যে আমাৰ সমূহীয়া ইফতাৰ হৈ গৈছে আজি উজনি অসম সন্মিলিত মুছলিম পৰিষদৰ
যি কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত আমাৰ আজি শিৱসাগৰত প্ৰায় 400জনতকৈ অধিক ইফতাৰ কৰিবৰ কাৰণে মানুহ আজি সমাগম গোট খালে আৰু লগতে জিলা প্ৰশাসনৰ পৰা লৈ পিনি আৰক্ষী প্ৰশাসন জিলা প্ৰশাসন সকলোৱে আহি পিনি আমাৰ লগত যি আজি ইফতাৰত অংশগ্ৰহণ কৰিলে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ উজনি অসম সন্মিলিত মুছলিম পৰিষদৰ যিমানটো বিষয়ববীয়া আঞ্চলিক তথা দাঁতি কাষৰীয়া ওচৰৰ লোকসকল যিসকলে আহি পিনি আমাৰ এই ইফতাৰত অংশগ্ৰহণ কৰিলে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ এই ভিডিঅ'ৰ যোগেদি। এইফালে আছে ৰাজুকা আৰু আগবৰগা আৰু আমাৰ বেষ্ট মানে 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 চবতকৈ মোৰ মনৰ মানুহজন ৰেখিকা নামটো মনত আছে এই নাম মন নাই বুলি কৈ আছোঁ তো এতিয়া বাকীখিনি ক'ব ৰাজুকা আগবৰগা আৰু ৰেখিকাই মিলি তো এজন এজনকৈ আৰম্ভ কৰোঁ আৰু বাকীখিনি মই নকওঁ আপোনালোকৰ মনৰ পৰা যে আজি বহুত দিনৰ পাছত লগ পালোঁ আৰু ইফতাৰটোৰ বিষয় লৈ পেলাই কেনেকুৱা লাগিলে আজি বহুত দিনৰ মূৰত একত্ৰিত হৈ সকলোখিনি আমি খুব ভাল লাগিছে আনন্দ লাগিছে আমাৰ গোটেই মানুহখিনি আজি একগোট হৈ আমি আজি যি পবিত্ৰ ইফতাৰটো আমি অংশগ্ৰহণ ল'লোঁ আমি নিজকে বহুত ভাগ্যৱান হিচাপে আমি হেৰি কৰি লৈছোঁ আৰু আহিবলগীয়া দিনটোত যাতে আমি এনেকৈ সমৰ্থ এনাৰ্জিলৈ বান্ধ খাই থাকে তাই আমি ওপৰলৈ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সৰ্বপ্ৰথমে উজনি অসম সন্মিলিত মুছলিম পৰিষদৰ সমূহ অসমবাসীলৈ আগন্তুক ৰঙালী বিহু শুভেচ্ছা জনালোঁ আৰু আজি যি আমাৰ উজনি অসম সন্মিলিত মুছলিম পৰিষদৰ যি উদ্যোগত যি আমাৰ সমজুৱা ইফতাৰী যি আয়োজন কৰা হৈছে ইয়াত আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আমাৰ ইফতাৰ অংশগ্ৰহণ কৰিলে আৰু ইয়াৰ পৰা আমি এটা বাৰ্তা আমি দিব বিচাৰোঁ যাতে আমাৰ মাজৰ যি শান্তি সম্প্ৰীতি সদায় অটুট থাকক আমি সদায় একেডাল এনাজৰীৰে বান্ধ খাই থাকোঁ তাৰে আমি নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ অনাগত দিনত যাতে আপোনালোকে আশীৰ্বাদ কৰিব আমি যাতে এনেকুৱা ইফতাৰ আয়োজন কৰি সমাজত এটা শান্তি সম্প্ৰীতি আমি বাৰ্তাটো আমি যাতে সকলোলৈ দিব পাৰোঁ তাৰ বাবে আপোনালোকে সকলোৱে আমাৰ কাৰণে আশীৰ্বাদ দোৱা কৰিব ধন্যবাদ জয় অসম উজনি অসম মুছলিম পৰিষদ জিন্দাবাদ আৰু এইফালে মোৰ লগত বহি আছে সুদূৰ দূৰদূৰণিৰ পৰা আহি পোৱা আমাৰ ৰাজুকা ৰাজুকাক মানে ভাল লাগে বহুত দিনৰ মূৰত যাওঁ যেতিয়া মোৰ জাজিলৈ যাবলগীয়া হয় তেতিয়া মানে ৰাজুকাক ফোন চোন কৰোঁ যে ফোনহে কৰা হয় কিন্তু লগ কৰা নহয় মানে টাইমিংটো নিমিলে আমাৰ তো এতিয়া বহুত দিনৰ পৰা আকৌ ৰাজুকাক লগ পালোঁ তো ৰাজুকা মানে কি ক'ব আপুনি কি ক'ব আচ্ছা আজি আমি সমূহে ইফতাৰ কৰিলোঁ সকলো অসমবাসীক আমি ধন্যবাদ জনাইছোঁ যিহেতু আজি আমি সকলো একেলগে আজি ইফতাৰ কৰি বহুত ভাল লাগিলে আৰু আমি বছৰেকত প্ৰত্যেক বছৰে আমি এবাৰ এবাৰ ইফতাৰ কৰোঁ আৰু 2013 চনৰ পৰা আমাৰ যি বন্ধুবৰ্গ আছে 2013 চনৰ পৰা আমি সংগঠন কৰিছিলোঁ আমচু কৰিছিলোঁ তাৰ পৰা ক্ৰমান্বয়ে আহি আজি আমি এইটো ষ্টেজ পাইছোঁহি আৰু সকলোৱে দোৱা কৰিব যাতে আমাৰ সদায় এনেকৈ ভাই ককাই লিখিয়াকৈ আমাৰ মানে এনাজৰীডাল বান্ধ খাই থাকে তালৈকে সকলোকে দোৱা কৰিব আৰু মোৰ ক'বলগীয়া কথাখিনি ইমানেই আৰু ভাল লাগে ইৰফানক মই আহি পেলাই মই সুধিছোঁ যে ইৰফান ক'ত জাহিৰে ক'লে ভাইজান ইৰফান আহি আছে সোনকালে পাবহি ভাল লাগিলে ইৰফানক লগ পাই ধন্যবাদ আৰু প্ৰত্যেকবাৰৰ নিচিনা যিহেতু এইবাৰো মোৰ মন গৈছে যে ফৰিদকাৰ মুখেৰে কিছু কথা আপোনালোকৰ ওচৰলৈ মানে মই নিয়াব পাৰোঁ বা ময়ো শুনিব পাৰোঁ ফৰিদকাৰ ওচৰলৈকে যাম ফৰিদকাৰ পৰা কিছু কথা মানে শুনিম আজিৰ বিষয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি উজনি অসম সন্মিলিত মুছলিম পৰিষদৰ পৰা আজি আমি এটা আয়োজন কৰিছিলোঁ ভাতৃত্ববোধৰ এনাৰ্জিডাল কেনে সুধীয় হয় আমাৰ মাজত সম্প্ৰীতি এনাৰ্জিডাল কেনে সুধীয় হয় আমাৰ মাজত বেমাৰ আজাৰ যিবিলাক চলিছে কেনেকৈ দূৰ হয় শান্তি পৰিৱেশ শিৱসাগৰ অসম তথা ভাৰতবৰ্ষত কেনেকৈ বিশ্বৰ লগতে শান্তি পৰিৱেশ এটা গঢ়ি হওক তাৰ কাৰণে সমূহে দোৱা আয়োজন কৰা হ'ল সেয়াই আমি শিৱসাগৰৰ বিশিষ্ট ব্যক্তি তথা সমাজক প্ৰেমক গগৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি কেইবাজনো প্ৰতিনিধিক আমি মাতি আনিছিলোঁ আৰক্ষী প্ৰশাসনক আমি মাতিছোঁ তেওঁলোকো আমাক সহযোগ কৰি আহিলে শিৱসাগৰৰ সাংবাদিক বন্ধুসকলেও আমাক সহযোগ কৰি তেওঁলোকো আহিলে তেওঁলোকক প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰিছোঁ যদিও খুব কম সময়ত তেওঁলোকক মই আমন্ত্ৰণ জনাইছোঁ কিছুমানক মই কালিয়ে আমন্ত্ৰণ জনাইছোঁ প্ৰশাসনৰ বিষয়াক তথাপিও তেওঁলোকে আহি আমাক উৎসাহ দিলে আৰু সমূহীয়াতে চামিল হ'ল আমাৰ ইয়াত তেখেতে চলেম বৰুৱা ডাঙৰীয়া মেটেকা সমবায় সমিতি সভাপতি তাৰপৰা দেৱকান্ত বৰুৱা ডাঙৰীয়া তাৰপৰা আমাৰ প্ৰাক্তন সতীৰ্থ ৰূপম সোণোৱাল ডাঙৰীয়া চন্দনা বৰুৱা ডাঙৰীয়া উপসভানেত্ৰী আমাৰ এনেকুৱা প্ৰত্যেকখিনি মানুহে যিখিনি আমাক সহযোগ কৰিলে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ মহান আঞ্চলিক তোমালোকো আহিছা তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ প্ৰাক্তন আগত যিবিলাক আঞ্চলিক আছিলে সকলোৱে ইয়াত সহযোগ কৰিলে তাৰ কাৰণে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ ইয়াৰ স্বত্বাধিকাৰী আমাৰ সকলোৱে মৰমৰ বাবুজনকা এওঁ কথা এটা ক'ব লাগিব মানুহজনৰ এইটো গোটেই সম্পদ তেওঁৰ কিন্তু মানুহজনৰ আজিলৈকে মই অহংকাৰ নেদেখিলোঁ তেওঁ আমাক কলটো দি আমাক যি সহায় কৰিলে তাৰ কাৰণে তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁক ঈশ্বৰালে আৰু উন্নতি কৰক আৰু আমাৰ মাজত এটা ইউনিটি যাতে এটা ফেমিলি আকাৰে যিটো আমি টিম আকাৰে কাম কৰিছোঁ সেই টিমটো যাতে আমি নমালৈকে এটা পৰিয়ালকে থাকিব তাৰ কাৰণে সকলো আশীৰ্বাদ কৰিব ধন্যবাদ জয় অসম
আৰু আপোনালোকক দেখাব থাকি গ'ল এয়া হ'লগৈ মইনাকা বৌ তেতিয়া লগ কৰাব থাকি গ'ল আৰু এতিয়া মইনাকা বৌক পালে খাইছে নে আৰম্ভ দিছে নে সামৰণি মাৰিছে খাবলৈ লৈছোঁ ইফতাৰ কৰাৰ পিছত এই কাম নহ'লে নহয় মানে মই তাকে সুধিছোঁ যে আৰম্ভ কৰিছে নে সামৰণি মাৰিছে নাই সামৰণি সামৰণি এয়া হ'লগৈ জানকা বৌ হাই কৈ দিয়ক अस्सलाम वालेकुम रमजान मुबारक हो सबको भी अभी आने वाला है ईद का भी सबको मुबारक है पहले से वालेकुम मुबारक ईद मुबारक মই একো ক'বলৈ নহ'ল বৌয়ে চব কৈ দিলে আৰু আমি বৰ্তমান ইফতাৰ কৰি মেলি সকলোকে লগ কৰি মেলি আজৰি হৈ এতিয়া আমি গোটেইখিনি আকৌ মৰাণ অভিমুখী ঘৰ অভিমুখী হৈ গ'লোঁ আৰু এতিয়া বৰ্তমান মানে শিৱসাগৰৰ ভিৰ মানে ঈদ আৰু বিহু যিহেতু একেলগে তো তাৰ মানে কি ক'ম তাৰ হেম্পাৰটো ক'ত পৰিছে আপোনালোকে নিজে দেখিব পাইছে ভিৰত ৰৈ আছোঁ আপোনালোকে নিজে উপভোগ কৰক দেখিছে একেবাৰে দলঙৰ ইপাৰৰ পৰা সিপাৰলৈকে পূৰা ভিৰ আমিখিনি লাহে লাহে আধা ঘণ্টাৰ পৰা এই ভিৰতে সোমাই আছোঁ এতিয়া নাজানে আৰু কিমান টাইম সোমাব লাগিব তাৰ কোনো ঠিক নাই আৰু এইফালে জানকা ভিৰৰ কাৰণে কিবা ক'ব নি ভিৰৰ কাৰণে জানকা একো নহয় চিধা মুখত মনা কৰি দিলে আৰু এতিয়া অলপ আগত আমাৰ নায়াবে পাদিলে ইমানেই লেতেৰা গোন্ধালে সেইটো নায়াব ইমানেই লেতেৰা পাদিলে পাদিলি না তই কেলে পাদিলি লাজ লগা নাই তোৰ এতিয়া হে চবেই চাব এতিয়া তোৰ স্কুলৰ চবেই চাব তই ইমান গেলা পাদিলি হে পদা ডাঙৰ নে ৰজা ডাঙৰ পদা ডাঙৰ হয় কৈ দিয়া পদা ডাঙৰ আমি এতিয়া লাহে লাহে দলং উঠিছোঁ আৰু কিন্তু ভিৰ বহুত লাল্লা কৰি উঠিছোঁ আৰু অঁ এইটো ঠিকেই ক'লে বৈ যে শিৱসাগৰ এৰিছোঁ বৈ মোক কামোৰ দিছে একচুৱেলি যে শিৱসাগৰ এৰিছোঁ লাহে লাহে মোৰ মনটো বেয়া হৈ গৈ আছে হয় কিন্তু মানে শিৱসাগৰৰ মুখত ভাল লাগে শিৱসাগৰৰ আৱহাৱাটো মোৰ পচন্দ হয় মানে আমি আহি পালোহি এতিয়া ডিমৌ আৰু ইয়াতে ৰৈ পেলাই একাপ চাহ সকলোৱে খাই ল'লোঁ আৰু ভিডিঅ'টো বৰ এটা দীঘল নকৰিলোঁ কাৰণ ৰোজা ৰাখি ইমান এটা শক্তিও নহয় ভিডিঅ'টো কৰিবলৈ বৰ এটা কথা পাতিবলৈ তো যিমানখিনি পাৰোঁ মই চেষ্টা কৰিলোঁ আপোনালোকক দেখাবলৈ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আশা কৰিলোঁ সকলোৱে ভিডিঅ'টোত লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে লগ পাম আন এটা ভিডিঅ'ত